সকলোকে নমস্কাৰ থাকিল। আমি বাংলাদেশত যি ঘটনা ঘটি আছে, সনাতনী হিন্দুৰ ওপৰত যি অত্যাচাৰ চলি আছে, আমি তাৰ কাৰণে সিহঁতৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছোঁ, সমবেত আছোঁ। আৰু আজি অকল শ্বিলঙতে নহয়, গোটেই ভাৰতবৰ্ষত উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত আমি সমদল কৰি ধৰ্ণা প্ৰদৰ্শন কৰিম। আমাৰ অসমতো গোটেই জিলা কেন্দ্ৰত অনুষ্ঠান আজি আমি পালন কৰি আছোঁ। আমি আশা কৰিছোঁ আজি এই ধৰ্ণা কাৰ্যক্ৰমৰ জৰিয়তে আমি তাৰপিছত যি উপায়ুক্ত মহোদয়ক মেমৰেণ্ডাম প্ৰদান কৰিম যে এই অত্যাচাৰ আৰু এই যে অবিচাৰ চলি আছে হিন্দুসকলৰ ওপৰত, সেইটো অবিলম্বে বন্ধ কৰিব লাগে। আৰু আমি ভাৰত চৰকাৰকো আৰু চাপ সৃষ্টি কৰিম যাতে তেওঁলোকে বাংলাদেশ চৰকাৰৰ লগত আলোচনা কৰি হিন্দুসকলৰ সুৰক্ষা প্ৰদান কৰাত আৰু সমৰ্থ হয়। আমি আশা ৰাখিছোঁ আজি হাজাৰ হাজাৰ ৰাইজ নহয়, লাখ লাখ ৰাইজ আজি গোটেই অসমত আৰু কোটি কোটি ৰাইজ গোটেই ভাৰতবৰ্ষত ইয়াৰ কাৰণে ওলাই আহিব আৰু ইয়াৰ এটা সমাধান হ'ব বুলি আমি নিশ্চয় আশা ৰাখিছোঁ আৰু আমি আশাবাদী। আমাৰ শ্ৰদ্ধাৰ আৰু পূজনীয় চিন্ময় কৃষ্ণ মহাৰাজজীক যি গ্ৰেপ্তাৰ কৰিছে আৰু তাৰ লগত যে আৰু 5জন সন্ন্যাসীক গ্ৰেপ্তাৰ কৰিছে, সিহঁতক অবিলম্বে মুক্তি দিব লাগে। আজি আমি এই দাবী জনাম। আৰু বাংলাদেশ চৰকাৰে আমাৰ হিন্দুসকলক চাকৰিৰ পৰা জোৰ জবস্তি কৰি অব্যাহতি প্ৰদান কৰি আছে, আমি তাৰ বাবে আজি প্ৰতিবাদ জনাম। এই ক্ষেত্ৰত ভাৰত চৰকাৰে বাংলাদেশৰ ওপৰত কিবা ব্যৱস্থা গ্ৰহণ কৰাটো আপোনালোকে কি বিচাৰে নে নিবিচাৰে? আমি একদম বিচাৰোঁ যে ভাৰত চৰকাৰে আজি এই প্ৰতিবাদৰ জৰিয়তে আমি ভাৰত চৰকাৰক আজি উনুকুৱাই দিম যে তেওঁলোকে অনতি পলমে বাংলাদেশ চৰকাৰৰ লগত আলোচনা কৰি যিকোনো পৰ্যায়তে হওক যাতে ইয়াৰ এটা সুস্থ সমাধান কৰে আৰু আমাৰ হিন্দুসকল তাতে সুৰক্ষিত হৈ আৰু স্বাভিমান লৈ জীয়াই থাকিব পাৰে, নিজৰ সম্পত্তি যে লুণ্ঠন নহয় আৰু নিজৰ নাগৰিক অধিকাৰ আৰু মৌলিক অধিকাৰ যিটো আছে লংঘন নহয়। আমি তাৰ কাৰণে ভাৰত চৰকাৰক আজি ইয়াৰ জৰিয়তে আহ্বান জনাম।